মকৰ ৰাশি, আপোনাৰ জীৱনটো কিয় ইমান কঠিন লাগে জানেনে? কিয় আপুনি সৰু বয়সৰ পৰাই দুখ কষ্ট দেখি আগবাঢ়িব লগা হয়? কিন্তু এইটো এটা সঁচা, মকৰ ৰাশিৰ মানুহে দেৰি কৰে, কিন্তু যেতিয়া উঠে তেতিয়া সমগ্ৰ দুনিয়া চায়। আপোনাৰ ভাগ্য কেতিয়া খুলিব, কোন বয়সত টকা পইচা, সফলতা আৰু নাম পাব, আৰু কোনটো ভুলে আপোনাৰ জীৱন বাৰে বাৰে বাধা দিছে। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম মকৰ ৰাশিৰ সম্পূৰ্ণ জীৱনৰ গোপন সত্য, যি জানিলে আপুনি নিজৰ ভাগ্য সলাই পেলাব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ শিক্ষা ক্ষেত্ৰ। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা জীৱন সাধাৰণতে সহজ নহয়, কিন্তু ইমানেই শক্তিশালী হয় যে যিকোনো বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিব পাৰে। মকৰ ৰাশিৰ মানুহে ধৈৰ্য, নিয়ম আৰু পৰিশ্ৰমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, আৰু এইটোৱে হৈছে তেওঁলোকৰ সৰ্ববৃহৎ শক্তি। সৰু বয়সত পঢ়া শুনাত অলপ ধীৰ গতি দেখা যাব পাৰে। বহু সময়ত কনচেনট্ৰেশ্যন কম হোৱা বা পৰিৱেশজনিত সমস্যাৰ বাবে মনোযোগ দিয়াত অসুবিধা হয়। কিন্তু ইয়াৰ মানে এইটো নহয় যে আপুনি দুৰ্বল, বৰঞ্চ আপুনি লেট ব্লুমাৰ। সময়ৰ সৈতে আপুনি বুদ্ধি আৰু বুজাবুজি বহুগুণে বৃদ্ধি পায়। স্কুল লাইফত কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আনসকলে আগবাঢ়ি গৈছে আৰু আপুনি পিছ পৰি আছে, কিন্তু এইটো এটা ভ্ৰান্ত ধাৰণা। কাৰণ মকৰ ৰাশিৰ সফলতা সদায় লাহে লাহে আহে, কিন্তু স্থায়ী হয়। যেতিয়া আপুনি নিজৰ ৰাইথিম পাই যায়, তেতিয়া আপুনি একেবাৰে আনষ্টপেবল হৈ উঠে। কলেজ বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি অধিক ফকাছ হৈ পৰে, বিশেষকৈ কমাৰ্চ, মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, ল' বা এডমিনিষ্ট্ৰেটিভ ফিল্ডত মকৰ ৰাশিৰ লোকসকলে অসাধাৰণ সফলতা লাভ কৰিব পাৰে। আপুনি ষ্ট্ৰাকচাৰ লাৰ্ণিং পচন্দ কৰে আৰু নিয়মিতভাৱে পঢ়া শুনা কৰিলে আপুনি টপ পাৰফৰ্মেঞ্চ হ'ব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ চেলেঞ্জ হৈছে অভাৰ থিংকিং বা ষ্ট্ৰেছ। বেছি চিন্তা কৰাৰ বাবে কেতিয়াবা চেল্ফ ডাউট আহিব পাৰে। মই পাৰিম নেকি, এই প্ৰশ্ন বহু সময়ত মনত ঘূৰি থাকে। কিন্তু মনত ৰাখিব, আপোনাৰ কনচিষ্টেঞ্চি এয়ে আপোনাৰ ছাকচেছ নিৰ্ধাৰণ কৰে। প্ৰতিযোগিতামূলক পৰীক্ষা যেনে গভৰ্ণমেণ্ট জব এক্সাম, UPSC, APSC এটচেট্ৰা, মকৰ ৰাশিৰ লোকসকলৰ সফলতাৰ সম্ভাৱনা বহুত বেছি, কাৰণ আপুনি লং টাৰ্ম প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু ডিচিপ্লিন বজাই ৰাখিব জানে। এইখিনিত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, নিজকে আনৰ সৈতে তুলনা নকৰিব। আপোনাৰ জাৰ্ণি সম্পূৰ্ণ বেলেগ। সৰু সৰু লক্ষ্য স্থিৰ কৰি আগবাঢ়ক আৰু প্ৰতিদিনে অলপ অলপকৈ উন্নতি কৰক। পঢ়া শুনাত সফল হ'বলৈ এটা ফিক্স ৰুটিন বনাওক। মোবাইল, ছ'চিয়েল মিডিয়া কমাওক, নিয়মিত ৰিভাইজন কৰক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। মুঠতে ক'বলৈ গ'লে মকৰ ৰাশিৰ শিক্ষা জীৱনৰ ক্ষেত্ৰত আৰম্ভণিতে কঠিন হ'লেও শেষত সফলতা নিশ্চিত। আপুনি হয়তো দেৰি কৰিব, কিন্তু যেতিয়া সফল হ'ব তেতিয়া সেই সফলতা দীঘলীয়া আৰু শক্তিশালী হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন। মকৰ ৰাশিৰ মানুহৰ কৰ্মজীৱন একেবাৰে বেলেগ ধৰণৰ। ইয়াত দেৰি আছে, প্ৰেছাৰ আছে, কিন্তু শেষত নিশ্চিত সফলতা আছে। এই ৰাশিৰ মানুহে সহজে পথ নলয়, কঠিন পথ বাছি লয়, আৰু সেইটোতে তেওঁলোকৰ সৰ্ববৃহৎ শক্তি লুকাই আছে। জীৱনৰ আৰম্ভণিতে কৰ্মজীৱনত বহু বাধা আহে। চাকৰি পোৱাৰ ক্ষেত্ৰত দেৰি বা পচন্দৰ কাম নোপোৱা, এইবোৰ সাধাৰণ কথা। বহু সময়ত আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱা হোৱা নাই, কিন্তু এইটো এটা টেষ্টিং ফেজ। এই সময়ত আপোনাৰ ধৈৰ্য আৰু মানসিক শক্তি গঢ়ি উঠিছে। 25ৰ পৰা 30 বছৰৰ ভিতৰত লাহে লাহে আপোনাৰ কেৰিয়াৰ ট্ৰেক সঠিক দিশত আগবাঢ়িবলৈ আৰম্ভ কৰে। এই সময়ত আপুনি নিজৰ শক্তি বুজি পায় আৰু নিজৰ লক্ষ্য স্পষ্ট হয়। আন মানুহে যেতিয়া পথ সলনি কৰে, তেতিয়া মকৰ ৰাশিৰ মানুহে নিজৰ পথত অটল থাকে। এইটোতেই তেওঁলোকে আগবাঢ়ে। 35 বছৰৰ পিছত কৰ্মজীৱনত ডাঙৰ উত্থান দেখা যায়। এই সময়ত আপুনি লিডাৰশ্বিপ ৰোল ল'ব পাৰে, মেনেজাৰ, অফিচাৰ বা বিজনেছত সফলতা লাভ কৰিব পাৰে। আপুনি যি কাম কৰে তাত কনচিষ্টেঞ্চি আৰু ডিচিপ্লিন থাকে, এইটোৱে আপোনাক টপ পজিশ্যনলৈ লৈ যায়। চাকৰিজীৱী লোকসকলৰ বাবে আপুনি হাৰ্ড ৱৰ্কিং আৰু ৰিলায়েবল বছ আপোনাৰ ওপৰত ভৰসা কৰে। যদি প্ৰমোশ্যন অলপ দেৰি হয়, কিন্তু যেতিয়া হয় তেতিয়া সেইটো স্থায়ী আৰু শক্তিশালী হয়। আপুনি লং টাৰ্ম গ্ৰথ পায়। ব্যৱসায়ী বা চেল্ফ এমপ্লয় লোকসকলৰ বাবে মকৰ ৰাশিৰ ৰিস্ক কম লয়, কিন্তু স্মাৰ্ট প্লেনিং কৰে, আৰু আপুনি লাহে লাহে বিজনেছ গ্ৰ' কৰে আৰু একে সময়তে
ষ্টেবল ইনকাম ক্ৰিয়েট কৰে। ৰিয়েল ইষ্টেট, কনষ্ট্ৰাকশ্যন, ফাইনেন্স, এডমিনিষ্ট্ৰেশ্যন বা গভৰ্ণমেণ্ট ৰিলেটেড কামত বিশেষ সফলতা দেখা যায়। এটা ডাঙৰ চেলেঞ্জ হৈছে অভাৰৱৰ্ক। আপুনি কামত ইমানেই ইনভলভ হয় যে পাৰ্চনেল লাইফ ইগন'ৰ কৰে। ইয়াৰ ফলত ষ্ট্ৰেছ আৰু বাৰ্ণআউট হ'ব পাৰে। সেয়েহে কাম আৰু জীৱনৰ মাজত বেলেঞ্চ ৰখাটো অতি প্ৰয়োজন। কৰ্মজীৱনত সফল হ'বলৈ কনচিষ্টেঞ্চি বজাই ৰাখক, পেচেঞ্চ ৰাখক, কাৰণ আপোনাৰ ছাকচেছ লেট বাট চিয়'ৰ। নেটৱৰ্ক বিল্ড কৰক, নতুন স্কিল শিকিবলৈ ভয় নকৰিব। মনত ৰাখিব, মকৰ ৰাশিৰ মানুহে শ্বৰ্টকাট নলয়, তেওঁলোকে ফাউণ্ডেশ্যন শক্তিশালী কৰে আৰু সেইকাৰণেই তেওঁলোকৰ সফলতা দীঘলীয়া আৰু স্থায়ী হয়। মুঠতে ক'বলৈ গ'লে মকৰ ৰাশিৰ কৰ্মজীৱনত আৰম্ভণিতে কঠিন, কিন্তু মধ্য আৰু শেষ বয়সত অত্যন্ত সফলতা পায়। আপুনি হয়তো আনতকৈ দেৰি কৰিব, কিন্তু যেতিয়া ওপৰলৈ উঠিব তেতিয়া কোনোবাই সহজে আপোনাক লগ নাপাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনক লৈ। মকৰ ৰাশিৰ মানুহৰ প্ৰেমৰ ক্ষেত্ৰত অলপ বেলেগ। বাহিৰৰ পৰা তেওঁলোক ঠাণ্ডা, চিৰিয়াছ আৰু কম অনুভৱ দেখুওৱা মানুহ যেন লাগে, কিন্তু ভিতৰত তেওঁলোক গভীৰভাৱে ভালপোৱা কৰিব পৰা, লয়েল আৰু দায়িত্বশীল। তেওঁলোকে সহজে প্ৰেমত নপৰে, কিন্তু এবাৰ পৰিলে সম্পূৰ্ণ মনে প্ৰাণে দিয়ে। যৌৱনৰ আৰম্ভণিতে প্ৰেম জীৱনত অলপ বাধা দেখা যায়। ভুল মানুহৰ সৈতে জড়িত হোৱা বা অনুভৱবোৰ সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰা, এইবোৰৰ বাবে হাৰ্টব্ৰেক হোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা তেওঁলোক নিজৰ কেৰিয়াৰ বা দায়িত্বক প্ৰেমতকৈ আগত ৰাখে, যাৰ ফলত সম্পৰ্কত দূৰত্ব আহে। মকৰ ৰাশিৰ মানুহৰ এটা ডাঙৰ সমস্যা হৈছে ইম'শ্যন এক্সপ্ৰেছ কৰিব নোৱাৰা। তেওঁলোকে ভাল পায়, কিন্তু সেইটো ক'ব নোৱাৰা। সেয়ে সংগীয়ে বহু সময়ত অনুভৱ কৰে যে এই মানুহজনে মোক ভাল পায় নেকি। কিন্তু সঁচাটো হ'ল মকৰ ৰাশিৰ ভালপোৱা গভীৰ কিন্তু নীৰৱ। 25ৰ পৰা 30 বছৰৰ পিছত প্ৰেম জীৱনত অধিক স্থিৰ হৈ পৰে। এই সময়ত তেওঁলোকে সঠিক মানুহ বাছি ল'ব পাৰে আৰু চিৰিয়াছ ৰিলেশ্যনশ্বিপত সোমাবলৈ প্ৰস্তুত কৰে। তেওঁলোকে শ্বৰ্ট টাৰ্ম ৰিলেশ্যনশ্বিপ পচন্দ নকৰে, লং টাৰ্ম আৰু ষ্টেবল আৰু ট্ৰাষ্টৱৰ্থি সম্পৰ্ক বিচাৰে। বিবাহিত জীৱনত মকৰ ৰাশিৰ মানুহ অত্যন্ত দায়িত্বশীল পাৰ্টনাৰ। তেওঁলোকে পৰিয়ালক প্ৰায়ৰিটি দিয়ে আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰে। ফাইনেন্সিয়েল ছিকিউৰিটি, ষ্টেবিলিটি, ডিচিপ্লিন এইবোৰ তেওঁলোকৰ দাম্পত্য জীৱনৰ মূল ভিত্তি। কিন্তু সমস্যা ক'ত আহে? কেতিয়াবা তেওঁলোকে ৰোমান্টিক নাথাকে, কামত বেছি ইনভলভ হৈ সংগীক সময় নিদিয়ে, কথা কম কয়, যাৰ বাবে ভুল বুজাবুজি হয়। এইবোৰৰ বাবে সম্পৰ্কত ঠাণ্ডা ভাৱ আহিব পাৰে। কিন্তু যদি তেওঁলোকে অলপ সময় দিয়ে, খোলা মনেৰে কথা কয় আৰু অনুভৱবোৰ প্ৰকাশ কৰে, তেন্তে সম্পৰ্কটো অত্যন্ত মজবুত আৰু দীঘলীয়া হয়। মকৰ ৰাশিৰ বাবে বেষ্ট মেচ সাধাৰণতে হয় বৃক্ষ, কন্যা আৰু কিছুমানৰ ক্ষেত্ৰত বৃশ্চিক বা মীন ৰাশি বেলেঞ্চ দিব পাৰে। এই ৰাশিৰ মানুহে বিশ্বাসঘাতকতা একেবাৰে সহ্য নকৰে। এবাৰ বিশ্বাস ভাঙিলে পুনৰ সেই সম্পৰ্কত ঘূৰি যোৱাটো কঠিন হয়। প্ৰেম আৰু দাম্পত্য জীৱনত সফল হ'বলৈ অনুভৱবোৰ খোলা মনেৰে প্ৰকাশ কৰক, কাম আৰু প্ৰেমৰ মাজত বেলেঞ্চ বজাই ৰাখক, সংগীক সময় দিয়ক আৰু এটেনশ্যন দিয়ক, সৰু সৰু মুহূৰ্ত উপভোগ কৰক। মুঠতে ক'বলৈ গ'লে মকৰ ৰাশিৰ প্ৰেম ধীৰ কিন্তু অত্যন্ত গভীৰ আৰু সঁচা। তেওঁলোকে কম কথা ক'লেও বেছি কাম কৰে। যদি আপুনি সঠিক মানুহ পায়, তেন্তে তেওঁলোক জীৱনভৰ এটা নিখুঁত সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হয়, লয়েল আৰু দায়িত্বশীল পাৰ্টনাৰ হ'ব পাৰে। এতিয়া আহিছোঁ কোনটো বয়সত উন্নতি হয়। মকৰ ৰাশিৰ মানুহৰ জীৱনত সফলতা সাধাৰণতে দেৰিকৈ আহে, কিন্তু এবাৰ আহিলে একেবাৰে শক্তিশালী আৰু স্থায়ী হৈ থাকে। তলত দিয়া বয়স অনুসৰি আপোনাৰ পেটাৰ্ণ দিয়া হৈছে। 18ৰ পৰা 24 বছৰ বয়সত এই সময়টোত ষ্ট্ৰাগল আৰু লাৰ্ণিং ফেজ, পঢ়া শুনা, কেৰিয়াৰ, ডিৰেকশ্যন আৰু জীৱনৰ পথ বিচাৰোঁতে অলপ বিভ্ৰান্তি থাকিব পাৰে। ধৈৰ্য ৰখাটো অতি গুৰুত্বপূৰ্ণ। 25ৰ পৰা 30 বছৰ লাহে লাহে উন্নতি আৰম্ভ হয়। চাকৰি বা কেৰিয়াৰত স্থিৰ হ'বলৈ আৰম্ভ কৰে, নিজকে চিনিব পাৰে আৰু লক্ষ্য স্পষ্ট হয়। 30ৰ পৰা 36 বছৰ মেজৰ টাৰ্ণিং পইণ্ট। এইটো হৈছে মকৰ ৰাশিৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ সময়। প্ৰমোশ্যন, ইনকাম বৃদ্ধি, জীৱনত স্থিৰতা। এই বয়সত আপোনাৰ পৰিশ্ৰমে ডাঙৰ ফল দিবলৈ আৰম্ভ কৰে। 36ৰ পৰা 42 বছৰ
এই সময়ত আপুনি নিজৰ হাইয়েষ্ট পটেনচিয়েল আপুনি উপস্থিত হ'ব। লিডাৰশ্বিপ ৰোল, নিজৰ বিজনেছত ছাকচেছ হ'ব, সমাজত নাম আৰু সন্মান লাভ কৰিব। এইটো আপোনাৰ গল্ডেন পিৰিয়ড বুলি ক'ব পাৰি। তাৰপিছত হৈছে 42+, জীৱনৰ সম্পূৰ্ণ ষ্টেবল আৰু চিকিউৰ হয়। টকা পইচা, পৰিয়াল, মান সন্মান সকলো দিশতে উন্নতি থাকে। আপুনি আন মানুহৰ বাবে ইনস্পিৰেশ্যন হৈ উঠে। মুঠতে ক'বলৈ গ'লে মকৰ ৰাশিৰ বাবে ছাকচেছ ইকুৱেল টু লেট বাট পাৱাৰফুল। 30 বছৰৰ পিছত ভাগ্য খোলে, 35 বছৰত জীৱন সলনি হয়, 40 বছৰত পিক ছাকচেছ। মনত ৰাখিব, আপুনি দেৰিকৈ হ'লেও কিন্তু যেতিয়া সফল হয় তেতিয়া সেই সফলতা কেতিয়াও সহজে নাহে আৰু কেতিয়াও সহজে নাপায়। এতিয়া আহিছোঁ মকৰ ৰাশিৰ মানুহে কোনকেইটা ৰাশিৰ পৰা দূৰত থাকিব লাগে। মকৰ ৰাশি সাধাৰণতে চিৰিয়াছ, প্ৰেক্টিকেল আৰু ডিচিপ্লিন হয়। সেয়ে সকলো ৰাশিৰ সৈতে কম্পেবিলিটি একে নহয়। কিছুমান ৰাশিৰ সৈতে বেছিকৈ কনফ্লিক্ট, মিছআণ্ডাৰষ্টেণ্ডিং বা ইম'চনেল গেপ দেখা যায়। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি, এৰিছ। মেষ ৰাশি খুবেই ইম্পালচিভ আৰু তৎক্ষণাত সিদ্ধান্ত লয়, কিন্তু মকৰ ৰাশি লাহে লাহে চিন্তা কৰি আগবাঢ়ে। ফলত কি হয়, বাৰে বাৰে তৰ্ক বিতৰ্কত লিপ্ত হয়। ধৈৰ্য ৰাখিব নোৱাৰা, খৰধৰকৈ সংঘাত, এই সম্পৰ্কত শান্তি বজাই ৰখাটো কঠিন হয়। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি, জেমিনি। মিথুন ৰাশি হৈছে চেলেঞ্জেবল আৰু প্লেফুল, কিন্তু মকৰ ৰাশি চিৰিয়াছ আৰু স্থিৰ। ফলত কমিউনিকেশ্যন গেপ আহে, কমিটমেণ্ট ইছ্যু। মকৰ ৰাশিৰ বাবে এইটো এটা আনষ্টেবল অনুভৱ হয়। 3 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি, লিব্ৰা। তুলা ৰাশি হৈছে বেলেঞ্চ আৰু ৰোমান্স ভাল পায়, কিন্তু মকৰ ৰাশি বেছি প্ৰেক্টিকেল। ফলত এক্সপেকশ্যন মিছমেচ, ইম'চনেল ডিষ্ট্ৰেকশ্যন, সম্পৰ্কত একে পৰিস্থিতিত নাথাকে। গুৰুত্বপূৰ্ণ কথা এইটো এই নহয় যে এই ৰাশিসকলৰ সৈতে সম্পৰ্ক একেবাৰে অসম্ভৱ। যদি বুজাবুজি, ধৈৰ্য আৰু চেষ্টা থাকে তেনেহ'লে যিকোনো সম্পৰ্কত সফল হ'ব পাৰে। বেষ্ট মেটছ, মকৰ ৰাশিৰ বাবে সাধাৰণতে ভাল ৰাশি হৈছে বৃষ ৰাশি, কন্যা ৰাশি, ষ্টেবল এণ্ড প্ৰেক্টিকেল। কেতিয়াবা বৃশ্চিক ৰাশি আৰু মীন ৰাশি, ইম'চনেল এণ্ড বেলেঞ্চ। মূলতঃ ক'বলৈ গ'লে মকৰ ৰাশিৰ মানুহে সেই ৰাশিৰ পৰা আঁতৰি থাকিলে ভাল যিসকলে বেছি ইম্পালচিভ, আনষ্টেবল বা ইগ'ইষ্টিক, যিয়ে আপোনাক ডিচিপ্লিন আৰু চিৰিয়াছ নেচাৰ বুজি নাপায়। মনত ৰাখিব, সঠিক মানুহ বাছি লোৱাটোৱেই আপোনাৰ জীৱনৰ সৰ্ববৃহৎ ডিচিশ্যন। মকৰ ৰাশি, আপোনাৰ জীৱন সহজ নহয়, কিন্তু আপোনাৰ ভিতৰত যি শক্তি আছে সেইটো সকলোতকৈ বেছি শক্তিশালী। আপুনি দেৰি কৰে, কিন্তু যেতিয়া সফল হয় তেতিয়া ইতিহাস সৃষ্টি কৰে। জীৱনত যিমানেই বাধা আহক কেতিয়াও হাৰ নামানিব, কাৰণ আপোনাৰ সময় আহিবই আৰু সেই সময়ত আপুনি কেৱল আগবঢ়াটোৱেই নহয়, সকলোৰে আগত আগবাঢ়ি যাব। যদি এই ভিডিঅ'টো আপোনাৰ লগত মিল খাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগলৈ আৰু বহু গুপ্ত ৰাশিফল লৈ আহিম, আপোনালোকে পাব। কমেণ্টত লিখক জয় শনিদেৱ, যাতে আপোনাৰ ওপৰত সদায় আশীৰ্বাদ থাকক আৰু আপোনাৰ ভাগ্য দ্ৰুত গতিত উজ্জ্বল হয়। ধন্যবাদ, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।